মই এতিয়া শেষ মই এতিয়া এমাহ দুমাহৰ কাৰণে মই হস্পিটেলত ভৰ্তি হ'ব লাগিব মোৰ ডাঙৰ অপাৰেশ্যন এটা হ'ব পেট কাটিব লাগিব কাৰণ মোৰ পাথৰ হৈছে পালোহি ৰাইজ ডাউনটাউন হস্পিটেল নাই নাথাকিবা ঘৰত এয়া চেলাইন টেলাইন সব আনি ৰেডি কৰি থৈ দিছো এতিয়া মাত্ৰ এয়া ল'বহে লাগে Hi guys, কি খবৰ সকলোৰে ওয়েলকাম বেক টু দা নিউ ব্লগ একেদিন কৈ আছো নহয় ব্লগৰ আৰম্ভণি জতে ততে একদম আৰম্ভ কৰি দিছো এতিয়া পিছে নীলু গীতু এন্ড শিখু আমি তিনটা কত গৈ আছো আমি গৈ আছো এতিয়া ঘুৰিব আৰু জোৰ জবৰদস্তি গাড়ী শিখুৱে আমাৰ দুটাকে মানে উলিয়াই লৈ আছে তাই বোলে ক'ত ফুৰিবলৈ যায় এতিয়া এইখিনি সময় হঠাৎ তাই ক'ত লৈ যাওঁ বাহিৰত তেনেকৈ একো আমি খোৱাবও যিহেতু কৰিবলৈ নোৱাৰো তো বল আৰু বোলো ৰাস্তাই ৰাস্তাই লৈ যাওঁ আৰু হয় নাই ৰাস্তা যায় বাংলাদেশ আজি ক'ত যাম নীলু বাংলাদেশ হাইৱে ফালে যাওঁ আৰু মানে মই ফুৰিব যাওঁ বুলি কৈছিলো মই কৈছিলো যে ওলাই যাওঁ বুলি অকমান ঘৰৰ পৰা মানে অলপমান ঘৰৰ পৰা এতিয়া আমি এই আৰু এনেকে গৈ আছো ৰাস্তাই ৰাস্তাই চাওঁ ক'লৈকে যাওঁ এনেকে চিধা চিধি যাম তাক তামোল গছত চিধা চিধি গলো নীলু পাইছেনে ৰাইজ সিদিনাখন যে এইটো ৰাস্তাতে মই টমটম চলাইছিলো সেইদিনাখন মাত্ৰ এন্ধাৰ হৈ গৈছিলেগে জেগাডোখৰ সঁচাকে বিৰাট ধুনীয়া লাগে যেতিয়া ৰ'দ পৰি থাকে দুপৰীয়া ভাগৰ সেইখিনি সময়ত এইখিনি জেগা আৰু ধুনীয়া লাগে আৰু সিদিনাখন মই টমটম চলাই সেইখিনি মানে পাইছিলোগে আকৌ নীলুহঁতৰ উৎপাতত থাকিব নে ৰিটাৰ্ণ আহিব লগা হ'ল আৰু ইমান আন্ধাৰ মুন্ধাৰ টমটম চলাই গৈছে এইটো ৰাস্তাত বহুত ওলাই হেল্ল' গুড মৰ্ণিং আমি আহিছোঁ এতিয়া মৰ্ণিং ৱাক কৰিবৰ কাৰণে আৰু বাটতে অন দা ৱে নীলুকো উঠাই ল'লোঁ বেচাতলৈ বেয়াই লাগে মই পেট কমাম মই মোৰ চৰ্বি বাৰ্ণ কৰিম কিন্তু মোৰ লগতে নীলুকো লেটুকা বান্ধি লৈ আহিছোঁ গাইজ দুখীয়া লাগিছে মোৰ তালৈ একো নাই তুমি চিন্তা নকৰা তুমি মোৰ নিচিনা ফিট হৈ যাবা তেতিয়া হয়নে তুমি যদি ফিট নোহোৱা মই যদি ফিট হৈ যাওঁ দেখাত বেয়া লাগিব ন কথা এই নেচাও কথা এতিয়া গাইজ জমনি এটা হ'ল ইয়াৰ আগৰ পৰা তুলনাত আমি আধা ঘণ্টা আৰু লেট আহিছোঁ ইয়াৰ আগৰ পৰা 4টা বজাৰ পৰা নীলে জগাই মোক 6টা বজাত কিবাকৈ আহিছিলোঁ আহিছোঁ আৰু লেট 6:30 আহিছোঁ এতিয়া ভাগ্য ভাল আজি ৰ'দ ওলোৱা নাই মানে খুব ধুনীয়া হৈ আছে আজি ৱেডাৰটো ইয়াত ডাৱৰীয়া এতিয়া আমি ঘৰৰ পৰা অলমষ্ট 2 কিলোমিটাৰমান আহিলোঁ আৰু চাওঁ কিমান কৰিবলৈ পাৰোঁ এইখিনি সময়ত চাওকচোন ৰাইজ এইবোৰ ছিজনেল ফুলবিলাক ইমান বেছি ধুনীয়া লাগিছে নহয় আৰু আমি এতিয়া বৰ্তমান মাথাউৰি ৰাস্তা দি আহিছোঁ দুইটা চাইডে মানে ইমান ধুনীয়া ধুনীয়া ফুলবিলাক ফুলি আছে সোণাৰু ফুল এজাৰ ফুল আৰু মোৰ পিছফালে এইজোপা কাঞ্চনজংঘা এইটো কাঞ্চনজংঘা পায় এইটো কৃষ্ণচূড়া হয় কৃষ্ণচূড়া য়েছ কৃষ্ণচূড়া এই ইমান কিলোমিটাৰ খোজকাঢ়াৰ পিছত লাগিছে নেকি তোমাৰ যে মই ঐ দিগন্ত ঐ তেনেকে কিয় আছ ঐ দিগন্ত ঐ তোৰ হেভি দুখ নেকি হা ঐ তোৰ হেভি দুখ নেকি আহিবা যা ঘৰ আহি পালোঁ আৰু আহিয়ে বনাই আছোঁ বৰ্তমান মই ডিটক্স ৱাটাৰ আৰু আজিৰ ইনগ্ৰিডিয়েণ্ট লৈছোঁ মই অলপমান বিটৰুট তিয়ঁহ আৰু 2 খিলামান পদিনা পাতো মই পেলাই দিছোঁ তাৰ গোন্ধটো মই বিৰাট বেছি ভাল পাওঁ আৰু ৰেগুলাৰ খাবলৈ চেষ্টা কৰি আছোঁ নাজানো কিমান দিনলৈ ফ'ল' কৰিবলৈ পাৰোঁ মাত্ৰ ৰেগুলাৰ খাই আছোঁ আৰু পিছে এতিয়া দিনটো বিশেষ একোৱে ভিডিঅ' নবনালোঁ কাৰণ আজি নাজানো কিয় ইমান গাটো বেয়া লাগিছে দিনটো কিবা এলাহ আমনি লাগি থকা নিচিনা দুৰ্বল লাগি থকা নিচিনা মানে হৈ আছে যাৰ কাৰণে দিনটো একো ভিডিঅ' নবনালোঁ এতিয়া পিছে ভাটিবেলা প্ৰায় 4টামান আৰু এতিয়া মই গৈছিলোঁ মামাহঁতৰ ঘৰলৈকে কাৰণ আইতাৰ অলপমান গাটো বেয়া হৈ আছিলে দেন মোৰ মনত পৰিলে অলপমান থ্ৰেডিঙো কৰিব লগা আছে তো মামাহঁতৰ ঘৰত সেয়া সোমাই আইতাৰ খবৰ লৈ এতিয়া মই পাৰ্লাৰলৈ আহিছোঁ থ্ৰেডিং কৰিবৰ কাৰণে আৰু এয়া বৰ্তমান মই থ্ৰেডিং কৰি আছোঁ আৰু ইয়াৰ নেক্সট দিনাখন মই হঠাৎ আহিব লগা হ'ল চানভেলী কাৰণ আগদিনাখনৰ পৰা যিহেতু গাটো অলপ বেয়া হৈ আছিলে তো ৰাতিলৈকে মানে মোৰ আৰু বেছি বেয়া হৈ গ'লগৈ সেইকাৰণে থাকিবলৈ নোৱাৰি বোলো নাই কিবা এটা কৰিবই লাগিব সেইকাৰণে নীলুৰ লগত মই চানভেলীতে আহি গ'লোগৈ বোলো ভালকৈ টেষ্ট কৰি চাওঁ কি হৈছে কি নাই ডক্টৰৰ লগত ভালকৈ কথা পাতি চাওঁ তো এই ডক্টৰক দেখুৱালোঁ আৰু ডক্টৰে কেইটামান টেষ্ট কৰিবলৈ দিলে আল্ট্ৰাচাউণ্ড কৰিবলৈ দিছে যিহেতু মোৰ অলপ পেটৰ বিষো হৈ থাকে আৰু দেন
অলপ ব্লাড টেষ্টো কৰিবলৈ দিলে আৰু ব্লাড টেষ্ট কৰিবলৈ যোৱাৰ আগত মোক দেখিছেনে ইমান বেছি নাৰ্ভাছ হৈ আছোঁ ন মই মানে এইবোৰ বেজিৰ হানা খোচা খাবলৈ মই একেবাৰে নোৱাৰোঁ মই মেডিচিনে মানে কাম চলাই দিম তো উপায় নাই যিহেতু কৰিবলৈ দিছে মোৰ মুখখন দেখিছেনে কিমান বেছি মই নাৰ্ভাছ হৈ আছোঁ মই কথা পাতিব পৰা নাই নীলুৰ লগত আৰু সেয়া ব্লাড দি আহি পেলাই মোৰ মুখখন চাওকচোন গোটেইজনী একদম মানে কান্দা কুটা নিচিনাই হৈ গৈছিল আৰু গাইছ সেইখিনি বাৰু নীলুৱে শ্বুট নকৰিলে মই তাক কৰিব নিদিলোঁ তো মোৰ বহুত বেছি ভয় লাগে সেইবোৰ কিবা কিবি কিন্তু উপায় নাই কৰিব যিহেতু লাগিব তেতিয়াহে ধৰা পৰিব ব্লাড বাৰু দি আহিলোঁ এতিয়া ৰিপৰ্টটো ওলাবলৈ যিহেতু প্ৰায় 2 ঘণ্টামান লাগিব তো তাৰ আগতে বোলো মই আল্ট্ৰাচাউণ্ডটো কৰি লওঁ কিন্তু সেইটোতো এটা প্ৰব্লেম হৈ গ'ল আচলতে কৈ আছোঁ ৰ'ব চাম্পেলিত এতিয়া আল্ট্ৰাচাউণ্ড কৰিব দিছিলে কিন্তু আল্ট্ৰাচাউণ্ড কৰিবলৈ হেৰিয়ে নাই ইয়াতে ডক্টৰে নাই সেইকাৰণে আকৌ আমাক এতিয়া ডাউন টাউনলৈকে যাবলৈ দিছে দুখ কৰি নাথাকিব একো নহয় ৰখাবলগীয়া একো নাই বুম ডাঙৰ ডাঙৰ বোলে পাঠাব লাগিছে গাইছ মই চাওঁ দেই আমাৰ ঘৰৰ ফ্ৰণ্টতে বেছি মই একে মানে আপোনালোকক লগ নাপাওঁ আৰু মোৰ যদি কিবা এটা হয় মই বহুত এইবিলাক ক্ষেত্ৰত মোৰ উইক হয় একদম আপোনালোকক মই লগ নাপাওঁ মই চেনেল মই কাম নকৰোঁ মই হেণ্ড অভাৰ কৰি দিম নীলুৱে কৰিব আপোনালোকৰ কাৰণে নীলুৱে ব্লগ বনাব গাইছ ডাউনটাউনখন যিহেতু ওচৰতে হয় বাইক ইয়াতে পাৰ্ক কৰিছোঁ এই খোজকাঢ়ি কেনে যাওঁ আৰু বা আকৌ কিমান টাইম লাগে ঠিক নাই আৰু মোৰতো ৰাতিপুৱাৰ পৰা একো খোৱা নাই ন গা চা ইমান বেয়া লাগি গৈছেগৈ পাইছোঁহি আৰু গাইছ এয়া এইখন ডাউনটাউন এইখিনি জেগাতে ইমান গেলা গোন্ধ ওলাইছে চাইডতে সেই ড্ৰেইনডাল আছে ইমান বেয়া গোন্ধ ওলাইছে জলদি এইখিনি পাৰ কৰোঁ আৰু পালোহি ৰাইজ ডাউনটাউন হস্পিটেল আহিছা আহা এইবোৰ জেগাত পাপাক লৈ পেলাই ঘূৰিছিলোঁ ডাউনটাউন চান ভেলী GMCH এতিয়া নিজৰ কাৰণে নিজকে লৈ পেলাই ঘূৰি আছোঁ কি দিন আহি পৰিছিলে মই কথা কিয় কৈ আছোঁ মানে মই টেনশ্যনত থাকিব লাগে মই কিয় ভিডিঅ' বনাই আছোঁ ইউটিউব আনা গাইছ মোবাইলটোৱে মানে মোৰ সাৰথি আৰু মোবাইলটো মানে মোৰ কি বুলি কয় হিম্মত চ' ইয়াত ডাউনটাউন আহি পালোঁ অলৰেডি যিহেতু আমাৰ চান ভেলীতে অলপমান টাইম লাগি গ'লগৈ সেইকাৰণে ইয়াতে আল্ট্ৰাচাউণ্ডৰ কাৰণে মোৰ নামটো দিওঁতে বহুত লেট হৈ গ'লগৈ একচুৱেলি ইয়াতে সোনকালে আহিব লাগিছিলে কিন্তু সেই আৰু প্ৰথমতে যিহেতু ভাবিছিলোঁ চান ভেলীতে হ'ব বুলি সেইকাৰণে অলপমান উল্টা পুল্টা হ'ল আৰু মোৰ অৱস্থা ইমানেই বেছি বেয়া হৈ গৈছিলগৈ কাৰণ বহুত বেছি ভোক লাগিছিলে আৰু একো যিহেতু খাবও নোৱাৰোঁ আল্ট্ৰাচাউণ্ডৰ কাৰণে খালী পেট থাকিব লাগে সেইকাৰণে একদম মোৰ দুৰ্বল লাগি মানে টোটেলি অৱস্থা বেয়া আৰু আপোনালোকক বুজাব নোৱাৰোঁ মোৰ সেইখিনি সময়ৰ যোনটো কণ্ডিশ্যন আছিলে এণ্ড হোপফুলি মোৰ টাইম আহি গ'লগৈ মানে আল্ট্ৰাচাউণ্ড কৰা টাইম আহি গ'লগৈ তো আল্ট্ৰাচাউণ্ড কৰিলোঁ এণ্ড আহি পোৱাৰ পিছতে সেয়া অলপমান পিছতে বাৰু ৰিপৰ্টটো পাই গ'লগৈ সেইটো ভাল লাগিলে অকণ সোনকালে পালোঁ ৰিপৰ্টটো আৰু ৰিপৰ্টটো পোৱাৰ পিছতে মই আকৌ আহিলোঁ চান ভেলীলৈকে এটা আচলতে প্লাছ পইণ্ট আছিল যে 2খন হস্পিটেল ৱাকিং ডিষ্টেঞ্চ হয় যাৰ কাৰণে মোৰ সুবিধা হ'ল আৰু ইয়াতে আহি আকৌ ডক্টৰৰ ৰিপৰ্টখিনি দেখুৱালোঁ ডক্টৰে চালে ভালকৈ আৰু কিবা কিবি কথা ক'লে বাৰু আপোনালোকক জনাই আছোঁ দেন মেডিচিনো যিহেতু কিবা কিবি লিখি দিছিলে তো সেয়া মেডিচিন ল'লোঁ হাই গাইজ কি খবৰ সকলোৰে এসপ্তাহৰ পিছত আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ ইয়াৰ আগৰ পাৰ্টখিনি চাইতো গম পালেই মোৰ অৱস্থাটো কি আছিলে হস্পিটেলৰ পৰা অহা হ'ল বাৰু 3 দিনমান হ'ল হস্পিটেলৰ পৰা অহা পিছদিনাখনলৈকে মোৰ গা ঠিকে আছিলে আৰু তাতে অলপমান চেক টেক কৰি অহাৰ পিছতে মেডিচিন লোৱা মই আৰম্ভ কৰি দিছিলোঁ পিছদিনাখনৰ পৰাই অলপমান ভালেই হৈছিল বাৰু কিন্তু নেজানো হঠাতে আকৌ কি হ'ল পৰহিৰ পৰা মোৰ গাটো আকৌ ইমানেই বেছি বেয়া হৈ গ'লগৈ বমি কৰিছোঁ পিছত আকৌ লুজ মোশ্যন হৈছে জ্বৰ হৈছে চৰ্দি হৈছে গোটেইবোৰ বেমাৰ হঠাতে আকৌ মানে গোট খোৱা নিচিনা হ'ল যাৰ কাৰণে মই আকৌ এতিয়া প্ৰায় মাজতে 3 দিনমান গেপ পৰি গ'লগৈ এতিয়া আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ নাজানো হঠাতে কি হ'ল মোৰ বডিৰ গোটেই চিষ্টেমটো মানে হিলি গ'লগৈ সম্ভৱ বহুত বেছি চাগে গৰম সোমাই গ'লগৈ গুৱাহাটীত মোৰ 2 দিন মানে উল্টা পুল্টাকৈ মানে ইফাল সিফাল ঘূৰা নিচিনাই হ'ল আৰু খালী পেটে বহুত টাইম থকা গ'ল তো ক'বলৈ গ'লে গোটেই বডিৰ চিষ্টেমটো মানে উলট পালট হৈ গ'লগৈ যাৰ কাৰণে হঠাতে মানে যেতিয়া মৰিগাঁৱলৈ অহাৰ পিছত ইয়াৰ মানে ৱেডাৰটো হওক খোৱা বোৱা বস্তু হওক সকলোবোৰ চেঞ্জ হৈ গ'ল ন তো সেইটো কাৰণে মানে বডিটোৱে চাগে হেৰি কৰিব নোৱাৰিলে লোড ল'ব নোৱাৰিলেগৈ সেইকাৰণে মই 2 দিন একদম বিচনাতে পৰি গ'লগৈ ইমানবোৰ মেডিচিন খাইছোঁ নহয় বাপৰে মই এনে ঔষধ কিবা কিবি খোৱা বুলি ক'লে একদম হাতজাপ মাৰোঁ কিন্তু উপায় নোহোৱাত মানে ইমান গাল মেডিচিন খাব লগা হৈছে নহয় হস্পিটেলৰ পৰা দিয়া মেডিচিনবিলাকতো খাই আছিলোঁৱে তাৰ উপৰি আকৌ এইবোৰ জ্বৰ কাহ চৰ্দি তাৰপিছত লুজ মোশ্যন বমি এইবোৰৰ আকৌ টেবলেট খাইছোঁ এগাল টেবলেট খাব লগা হৈছে দিনটো আৰু এতিয়াও মোৰ ঘৰত চিলাইন পৰি
ধৰিয়ে আছে অলপমান যদি গাটো বেয়া হয় মই আকৌ চিলাইন ল'ব লাগিব ষ্টকত মানে থৈ দিয়া গৈছে এতিয়া বাৰু গাটো অলপমান ভাল লাগিছে সেইকাৰণে বোলো ভিডিঅ'টো আৰম্ভ কৰো ইমান দিন যে ভিডিঅ' দিয়া নাই বহুত মানুহে কমেন্ট কৰি আছে দেই মোৰ ভাল লাগিছে আপোনালোকে মনত যে ৰাখিছে গীতু বুলি কওঁ ছোৱালীজনী আছে বুলি তো মোৰ ভাল লাগিছে আপোনালোকৰ সেই ৰেছপন্সখিনি পাই ইউটিউবতো বহুত কমেন্ট পাইছো আৰু লগতে ইনষ্টাগ্ৰামতো বহুত মেছেজ পাইছো পিছে আজি এনেকৈ মাইক লৈ কথা কৈ আছো এইটো কাৰণে মোৰ মাতটো অকণমান মানে হেৰি হৈ আছে মানুহজনী এতিয়াও বেমাৰী হৈ আছো যিহেতু ভালকৈ সুস্থ হোৱা নাই সেইকাৰণে বেছি জোৰকৈ কথা ক'বলৈ পৰা নাই কাৰণে মাইকটো লৈ লৈছোঁ আৰু বাকী আপোনালোকৰ খবৰ খাতি কেনেকুৱা জনাব মই চেষ্টা কৰিম আহিবলগীয়া দিনবোৰত আকৌ জল্দি জল্দি যেন ভিডিঅ'বিলাক কণ্টিনিউ কৰোঁ মোৰ মানে ভিডিঅ' নিদিলে এনেকুৱা হয় এই কিবা ভাত পানী খোৱা নাই চাহ খোৱা নাই কিবা এনেকুৱা মানে ডেইলি ৰুটিন হৈ গৈছে ন যিহেতু মোৰ কামেই হয় এইটো সেইকাৰণে ভিডিঅ' নিদিলে মোৰ কিবা ভাল নালাগে আপোনালোকৰ নতুন নতুন কমেণ্টছবিলাক পাই নাথাকিলে মোৰ ভাল নালাগে তো সেইটো কাৰণে মই চেষ্টা কৰিম আৰু জল্দি জল্দি ভিডিঅ'জ দিবলৈ এণ্ড চবচে ভাল কথা অহা কাইলৈ শিখৰ বাৰ্থডে হয় তো বাৰ্থডে ব্লগো আপোনালোকে চাবলৈ পাব যদিহে মই আই হোপ চ' কাইলৈলৈকে যাতে মই সুস্থ হৈ যাওঁগৈ ভালকৈ তো ইমানেই আছিল আৰু ক'বলৈ বাকী ভালকৈ থাকিব সুৰক্ষিত থাকিব এতিয়া যিহেতু ৱেডাৰ চেঞ্জ হৈছে হঠাতে মানে ৰ'দ বতাহ বৰষুণ চব মিক্স আপ হৈ আছে বৰষুণো দিয়ে ন মাজে মাজে সেইকাৰণে মানে ক'বলৈ গ'লে ৱেডাৰটো কিবা উলট পালট হৈ আছে আৰু যাৰ কাৰণে বহুত মানুহৰে এনেকুৱা জ্বৰ কাহ চৰ্দি কফ এইবোৰ হৈছে সেইকাৰণে আপোনালোকে অলপ ভালকৈ থাকিব ক'ৰবালৈ ওলাই কৰি গ'লে ন মাস্কখন মাৰি ল'ব এতিয়াও বহুত বেছি ধূলি মাকতিৰ পৰা মানে সেনেকুৱা টাইপ ফিভাৰ এইবিলাক বেমাৰ মানে হৈ যায়গৈ তো আপোনালোকে মাত্ৰ ভালকৈ থাকিব মইতো বাৰু সেইটোৱে হেৰি হৈছে আৰু কি বুলি সন্মুখীন হ'ব লগা হ'ল আৰু একেটা বেমাৰৰ আজিৰ ভিডিঅ'টো মানে এনেকৈ আনিছোঁ কাৰণ মই খবৰ দিব লগা আছিল যে মই জীয়াই আছোঁ গাইজ মই যোৱা নাই ক'তো মই জীয়াই আছোঁ ভিডিঅ'জ দিম আৰু মাত্ৰ আপোনালোকে প্ৰে কৰিব মোৰ কাৰণে যেন মই জল্দি জল্দি সুস্থ হৈ যাওঁগৈ আৰু ইয়াৰ ৰিচেণ্টলি যোনটো মই এটা শ্বৰ্টছ দিছিলোঁ কিহৰ বনাইছিলোঁ বোলে ৱাটাৰমেলন শ্বেক বনাইছিলোঁ তো তাতো বহুত বেছি ভাল ৰেছপন্স পাইছোঁ 100K হ'বই আৰু শ্বৰ্টছটো তো আৰু তাতে বহুত কিবা কমেণ্টছো আহিছে বেলেগ কিবা শ্বেক বনাবৰ কাৰণে তো সেয়া ৱৰ্ক ইন প্ৰচেছ হৈ আছে এণ্ড আমাৰ ছেকেণ্ড চেনেলটো নীলু আৰু মোৰ আছামিজ ফুডি কাপল সেই চেনেলটোতো নতুন ভিডিঅ'ৰ কাৰণে কাম কৰিয়ে আছিলোঁ মানে বস্তু বাহিনী গোটাই আছিলোঁ কিন্তু হঠাতে যিহেতু বেমাৰত পৰি গ'লগৈ তো সেইটো কাৰণে সেইটো কামো ৰখি গ'লগৈ কিন্তু চিন্তা কৰিব নালাগে গোটেইবোৰ কাম একদম জল্দি জল্দি মই আৰম্ভ কৰি দিম আপোনালোকে মাত্ৰ আশীৰ্বাদ কৰিব মই যেন জল্দি জল্দি সুস্থ হৈ যাওঁগৈ বাকী এতিয়া আহোঁ মেইন কথাটোলৈ মানে ৰিপৰ্টত কি ওলালে ৰিপৰ্টত তেনেকৈ একো বিশেষ একো ভয় খাবলগীয়া নাই মইতো প্ৰথমতে ৰিপৰ্ট নোলোৱালৈকে বুম ভয় খাই আছিলোঁ মই ভাবি আছিলোঁ বুম ডাঙৰ অপাৰেশ্যন হ'ব মোৰ কিবা পেট চেট কাটিব লাগিব চাগে অপাৰেশ্যন হৈ যাবগৈ মই থাকিম আৰু একেবাৰে এমাহ দুমাহলৈকে মই চাগে হস্পিটেলতে ভৰ্তি হৈ থাকিব লাগিব মই সেনেকুৱা টাইপ ভাবিছিলোঁ কিন্তু নহয় হোপফুলি ভগৱানৰ আশীৰ্বাদত আপোনালোকৰ মৰমৰ কাৰণে চাগে মোৰ তেনেকৈ বিশেষ একো মেজৰ মানে হেৰি নাই খালি অলপমান গেছৰ প্ৰব্লেম আছে বুলি কৈছে যিহেতু মই ঢেৰ উল্টা পুল্টা বস্তু খাই ফুৰোঁ তো সেইটো কাৰণে গেছৰ প্ৰব্লেমটো বাৰু এই মেডিচিন কিবা কিবি দিছে আৰু তেনেকৈ মানে যেনেকৈ মই ভাবিছিলোঁ একদম পাথৰ হ'ব একদম অপাৰেশ্যন কৰিব লাগিব সেনেকুৱা একো নহ'ল বাৰু বাচিলোঁ মানে এতিয়া মাত্ৰ সেই মেডিচিন দিছে মেডিচিনখিনিয়ে ফ'ল' আপ কৰি থাকিবলৈ দিছে তো ধুনীয়াকৈ খাই বৈ লওঁ 3 মাহৰ মোৰ দিছে তো ধুনীয়াকৈ সেইখিনি কমপ্লিট কৰি লোৱাৰ পিছত আকৌ মোৰ চেকআপ আছে সেইখিনি কৰিবগৈ লাগিব তো সেইটোৱে আৰু মই এতিয়া ভয় খাই থাকে আপোনালোকেও চিন্তা কৰিব নালাগে সুস্থ হৈ আছোঁ বাৰু মাত্ৰ মোক অকণমান ৱৰ্কআউট কৰিবলৈ দিছে যিহেতু দেখিবলৈ পাইছে অকণমান হৈছোঁ মানে অকণমান শকত আৰু যি কি নহয় গাইজ ভিডিঅ'টো ইমানেই আছিলে আই হোপ আপোনালোকে মোৰ ভিডিঅ' যে ইমান দিন দিয়া নাই তাৰ কাৰণে মোক মাফ কৰি দিয়ে আৰু এনেকৈ মৰম দি যাব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব যদি কোনোবা নতুন ভিউৱাৰে চাই আছে বাকী নেক্সট ব্লগত জল্দিয়ে লগ পাম নেক্সট মানে হেৰি শিখু বাৰ্থডে ব্লগৰ লগতে আপোনালোকক লগ পাম সেইটোৱে নেক্সট ভিডিঅ' দিম এণ্ড আকৌ এবাৰ কৈছোঁ ভিডিঅ'টো লাইক কৰিব কিবা এটা ধুনীয়াকৈ কমেণ্ট কৰি দিব কাৰণ মই আপোনালোকক সকলোৰে কমেণ্ট পঢ়োঁ আৰু বাকী চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছে তেন্তে বাই বাই